কাজিৰঙাবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ প্ৰতি তেখেতে যিসমূহ পদক্ষেপ লৈছে আমি সমূহ কাজিৰঙাবাসীয়ে সমৰ্থন জনাইছোঁ আৰু আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয় একেবাৰে 0% কৰাটো আমি বিচাৰিছোঁ। পৃথিৱীৰ ক'তো এনেকুৱা এটা আন্দোলন হোৱা নাই য'ত নেকি মানুহে অৰণ্য ধ্বংস কৰিবৰ কাৰণে আন্দোলন কৰিছে। এখন অসম হয়, অসমত চব কৰিব পাৰে। অসমীয়া মানুহে অৰণ্য ধ্বংস কৰিবৰ কাৰণে আজি আন্দোলন কৰিছে। যিখিনি মানুহে আন্দোলন কৰিছে সেই মানুহখিনিয়ে ইক' চেঞ্চিটিভ জ'ন বোলা বস্তুটো বুজি পায় নে নাপায়। সেই বস্তুটো কি? অৰণ্যখন যে এসময়ত ধ্বংস হৈ যাব সেই বস্তুটো হ্ৰাস কৰাৰ লগে লগে সেইটো বুজি পাইছে নে নাই পোৱা। যদি নাই পোৱা ভিডিঅ'টো সম্পূৰ্ণকে চাওক। চৰকাৰে এখন হোটেল খুলিব বিচাৰিছে, তাত কোনো কথা নাই। এখন হোটেল খুলিলে কোনো প্ৰভাৱ নপৰে কাজিৰঙাখনৰ, কিন্তু ইক' চেঞ্চিটিভ জ'নটো কম কৰি দিলে কিন্তু কাজিৰঙাখন এটা সময়ত নাইকিয়া হৈ পৰিব। ভিডিঅ'টো চাওক, ইক' চেঞ্চিটিভ জ'ন মানে কি। এইখন হৈছে কাজিৰঙাৰ মেপ। এতিয়া ইক' চেঞ্চিটিভ জ'নটো ষ্টাৰ্ট হয় এই কাজিৰঙা মেপৰ বাহিৰৰ পৰা। ইয়াৰ পৰা 10 কিলোমিটাৰ, ইয়াৰ পৰা 10 কিলোমিটাৰ, ইয়াৰ পৰা 10 কিলোমিটাৰ, ইয়াৰ পৰা 10 কিলোমিটাৰ। মানে এইটো হৈছে ইক' চেঞ্চিটিভ জ'ন। ঠিক আছে। এতিয়া কাজিৰঙাত যিখিনি জীৱ জন্তু থাকে সেই জীৱ জন্তুখিনিয়ে অকল কাজিৰঙাত নাথাকে। কাজিৰঙাৰ পৰা বাহিৰত আহি এই ইক' চেঞ্চিটিভ জ'নবোৰত চৰিবলৈ আহে। ইয়াত চৰিবলৈ আহে কাজিৰঙাৰ জীৱ জন্তুবোৰে। আপোনালোকে হয়তো কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে দেখিবলৈ পায় যে গঁড়বিলাকে ৰাস্তাৰ কাষত চৰি থাকে। তো সেই ইক' চেঞ্চিটিভ জ'নবোৰতে এই গঁড়বিলাক চৰি থাকে। এতিয়া চৰকাৰে এটা কথা কৈছে যে এই ইক' চেঞ্চিটিভ জ'নত তেওঁলোকে এখন হোটেল খুলিব। ঠিক আছে, এই ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত তেওঁলোকে এখন হোটেল খুলিব। হোটেলখন খোলাত কোনো ধৰণৰ আপত্তি নাই যদিও এই ইক' চেঞ্চিটিভ জ'নটো সৰু কৰিব নালাগে। কিয়নো ইক' চেঞ্চিটিভ জ'নটো যেতিয়াই সৰু কৰি দিব তেতিয়াই মানুহে দোকান পোহাৰ নানান ধৰণৰ উদ্যোগ এনেকৈ খুলিবলৈ মানুহে আৰম্ভ কৰি দিব আৰু জীৱ জন্তুবোৰে তাত অসুবিধাৰ সন্মুখীন হ'ব। অসুবিধাৰ সন্মুখীন হোৱাৰ লগে লগে জীৱ জন্তু আৰু মানুহৰ মাজত সংঘাত বাঢ়িব। মানুহৰ মাজত সংঘাত বঢ়া মানে জীৱ জন্তুৰ হত্যা হ'ব। আৰু আপোনালোকে সকলোৱে জানে যে কাজিৰঙাত প্ৰতি বছৰে বানপানী হয়। সেই বানপানী হোৱাৰ ফলতো এই ইক' চেঞ্চিটিভ জ'নটো সৰু থকাৰ কাৰণে বহুত জীৱ জন্তুৰ হত্যা হ'ব, মৃত্যুমুখত পৰিব। মুঠতে কাজিৰঙাখন ধ্বংস হ'ব। তাৰ উপৰিও এই ইক' চেঞ্চিটিভ জ'নটো যেতিয়া ক্ৰমান্বয়ে সৰু হৈ যাব, ইয়াত দোকান পোহাৰ থাকিব, বিভিন্ন ধৰণৰ কিবা কিবি থাকিব, তেতিয়া বাহিৰৰ পৰা যিখিনি পৰিভ্ৰমী চৰাই কাজিৰঙালৈ আহে সেই পৰিভ্ৰমী চৰাইসমূহ এটা সময়ত নাইকিয়া হৈ পৰিব। আপোনালোকে সেই পৰিভ্ৰমী চৰাইসমূহ দেখিবলৈ নাপাব। তো চমুকে আপোনালোকক বুজাই দিলোঁ যে ইক' চেঞ্চিটিভ বস্তুটো কি হয়। এতিয়া যিসকল আন্দোলনকাৰী আছে সেইসকলক কৈছোঁ, নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰকৃতি ধ্বংস নকৰিব। মই বাৰে বাৰে কৈ আছোঁ, চৰাইদেউ শিৱসাগৰত আজি কি হৈছে, এনেকুৱা এটা অৱস্থা আপোনালোকৰো যে নহ'ব সেইটো খাটাং। নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰকৃতিক ধ্বংস নকৰিব। প্ৰকৃতিয়ে কিন্তু ইয়াৰ ফল হাতে হাতে দিব। আপোনালোকে কি ভাবিছে? ইক' চেঞ্চিটিভ জ'ন 1 কিলোমিটাৰ কৰি দিয়াৰ লগে লগে ধাবা খুলিম, দোকান পোহাৰ খুলিম, সপোন দেখি আছে। সেইবোৰ সপোন দেখা বাদ দিয়ক। বৰ্তমানে যেনেকে জীয়াই আছে তেনেকে জীয়াই থাকিবলৈ শিকক। কাজিৰঙাখনৰ লগত মিলি বৰ্তমানে যেনেকে জীয়াই আছে তেনেকে জীয়াই থাকিবলৈ শিকক। আন্দোলন কৰি লাভ নাই। আন্দোলন আপোনালোকে কিহৰ কাৰণে কৰিছে নিজক প্ৰশ্ন কৰক। প্ৰকৃতি ধ্বংস নকৰিব, প্ৰকৃতিক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ।